মেলাগে লিখো কাহিনী আধা মই আধা তুমি প্রণয়রে খিলা পাততে আসু। তো হে গাইস এতিয়া বাজিছে 1:30 আৰু যিহে ৰ'দ পৰিছে কি ক'ম আৰু এফালে আমি দুটাই এনেকৈ বহি আছোঁ টোপনি মাৰি আছোঁ। আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ, মানে আমাৰ এইটো নতুন ব্লগ, মানে নতুন চেনেল দেখোঁ, নতুন চেনেল ভাবিলোঁ এবাৰ আমিও এটা চেনেল খুলি কেনে চাওঁ কেনেকুৱা হয়। চবেতো আজিকালি ভিডিঅ' দিয়ে থাকে, আমাৰো এইটো আজি নতুনে চেনেল, নতুন ভিডিঅ', অলপমান ফাষ্ট হিচাপত কথাবিলাক অলপমান সেই হ'ব পাৰে, কিবা যদি ভুল কৈছোঁ মাফ কৰি দিব। আজি আমি দুটা জেগাতে যাম। এটা হ'ল আমাৰ ষ্টুডিঅ'ত মানে আমাৰ ছাৰ বহি আছে, ছাৰহঁতৰ ষ্টুডিঅ'। তাৰে পিছত আৰু আমাৰ ওচৰৰে মানে এটা মানে বিখ্যাত এটা জেগা, আপোনালোকে দেখিছেনে নাই নাজানো, কিন্তু সেনেকুৱা জেগা মানে অতি কমেই আৰু মানে দেখা আৰু হ'লে আহকচোন আমি একবাৰ চাই আহোঁ ক'ত কি কৈছোঁ। তো বলক। তো সেই গাইজ, মই যে কালি ক'লোঁ যে সেই বিশেষ দুটা জেগাত যাম বুলি, এতিয়া সেই জেগা দুটাত যাম। আমাৰ ছাৰ আহি পাইছে। জেগা দুটাৰ কথা আৰু গাঁওখনৰ কোনটো জেগা দুটা আৰু গাঁওখনৰ। অঁ আমি গৈ আছোঁ, বলক তেওঁলোকে দেখা পাব, তেওঁলোকে গৈ আছোঁ। ঠিক আছে। ৰাস্তাৰে গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। ৰাস্তাবোৰ বৰ ধুনীয়া, আপোনালোকক আহিব পাৰে, আমি দেখুৱাই আছোঁ, আহক। ইমান দিনে যে মুনুৱে কৈ আছিলে আপোনালোকক এই বিখ্যাত জেগাটো, এই জেগাটো এইটোৱে দেখা। এয়া হ'ল কবৰস্থান, কবৰস্থানৰ লগত একেলগে লাগি আছে আপোনাৰ এইখন শ্মশান, এইখন আপোনাৰ শ্মশান। তো এইটো এটা খুব বিৰল দৃশ্য। তেনেকুৱা আজিকালি সময়ত এইখিনি বস্তু আমি ৰাইজে বুজি পাব লাগে, এইবিলাকে সমন্বয়ৰ হেৰি হয়। আমি যোনটো জেগা দেখাম বুলি ভাবিছিলোঁ সেইটো জেগা দেখালোঁ, আৰু এটা জেগা আছে সেইটো জেগাত যাম, অলপ দেৰিকৈ যাম, চাওঁ কেনেকুৱা হয়। আজি একদম বেমাৰী হৈ আছোঁ একেবাৰে, কেনেকুৱা হৈ আছে। তো সেইটোৱে বিখ্যাত জেগাটো আছিল।
জীৱন জিন্দাবাদ হা এটা জীৱন এটা লাইফ বঢ়িয়া লাইফ মাষ্ট লাইফ কোনো জীৱনত টেনশ্যন নাই জীৱন জিন্দাবাদ কি মানে কি বস্তু এই মাছ উপাস হোৱা নেকি এই কি হয় দেহৰ মাছ আছিলে বেলেগ কৈছি ই দাউৰে খুচি যোৱা নাই ওলাব ওচৰ কাছিবা খাবা মাছ দিলে খাবা আছে চাপ মাৰি ধৰিবা আহিলে আৰু যত লাগি ভিডিঅ' কৰিম ৰৈ ভিডিঅ'টো উল্টি চাব লাগিব উঠি আন লাগছে খেলা দি আছে এটা নহয় নেকি বিহুত আছে এতিয়া দেখালো তাক দেখা পালো মাছবিলাক খেদি খেদি লৈ আহিব আচলতে এখন নদী মাৰি দিলে জানে জানে মাছ মাৰিব টাইমো নাই এই হেৰিটো এই ইহুটো মানে ৰিভাৰ ডলফিনে মাছবোৰ খেদি খেদি লৈ আহিছে অহাৰ ফলত চব পাৰলৈকে গুচি আহিছে এই আকৌ আহিছে সেইকাৰণে কিমান মাছ ভিডিঅ'তে তুলছো আহিছে নাই ভিডিঅ'টো ভিডিঅ'ত আহিছে এইটো একদম এটা বিৰল দৃশ্য কিন্তু দেখা পালোঁ খুব ভাল লাগে একেলগে কিন্তু 30টা 40টা একেলগে আহিছে বেছি আছে তাৰমানে এটা খেদি 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 লৈ আহি আছে আহি পাৰ পাই গ'ল আমিও এইখিনি সময়ত আহি পালোঁ আমি টাইমিংটো ভাল আছে ভাল হৈছে বৰ অদ্ভুত বস্তু এটা দেখিলোঁ কিন্তু ভিডিঅ'ত যদি ভিডিঅ'ত দেখিছে আপোনালোকক দেখা পাব এই ইয়াতে পুৰা আৰু টোপনি মাৰলা হম পায় ভিডিঅ'টো চাই যদি অলপো কিবা এটা ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি কোনোবাই চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব হোৱা নাই দেছোঁ এতিয়া এমানো আৰু নেক্সট কেনেকুৱা ভিডিঅ' লাগে কৈ দিব বাকী এইটোৱে আমাৰ দৃশ্য ইমানতে এৰিছোঁ আকৌ লগ পাম আজিলৈকে ইমানতে এৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত চাই থাকিব জীৱন জিন্দাবাদ